নমস্কাৰ, মই আন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোক ভালে কুশলে আছে, কিন্তু উজনি অসম সম্পূৰ্ণৰূপে সুস্থ হোৱা নাই এতিয়াও। উজনি অসম আপোনালোকে জানে, উজনি অসম শিৱসাগৰ চৰাইদেউকে আদি কৰি বিভিন্ন অঞ্চল বানাক্ৰান্তত আক্ৰান্ত হৈ ইতিমধ্যে বহু লোক বিতাড়িত হৈ আছে। এই মুহূৰ্তলৈকে আমাৰ হাতত খবৰ পোৱা মতে প্ৰায় 80জন লোক ইতিমধ্যে এই বানত মৃত্যুৰ মুখত পৰিছে আৰু বহু লোক নিৰুদ্দেশ হৈ আছে। কিন্তু এনে এক বেয়া পৰিৱেশৰ কাৰণে অসমৰ তথা ভাৰতবৰ্ষৰ এজন বিশিষ্ট ব্যক্তি, এই সময়ত মই ৰাজনীতিবিদ বুলি নকওঁ, তেখেত এজন বিশিষ্ট ব্যক্তি আগবাঢ়ি আহিছে আৰু তেখেত হ'ল মৌলানা বদৰুদ্দিন আজমল চাহাব। বদৰুদ্দিন আজমল চাহাবে ইতিমধ্যে প্ৰায় 2 কোটিতকৈ অধিক টকা, প্ৰায় 2.5 কোটি টকা তেখেতে ইতিমধ্যে বন্যদাতাসকলৰ মাজত বিতৰণ কৰিছে। আৰু তেখেতে কি কি কৰিছে আমি তেখেতৰ পৰা পোনপটীয়াকৈ জানিব চেষ্টা কৰিম। নমস্কাৰ, যিহেতু আপুনি এই উজনি অসমৰ যি সমস্যা হৈছে, আপুনি এক প্ৰথমজন ব্যক্তি যি তেওঁলোকৰ কাৰণে আগবাঢ়ি আহিছে। এই মুহূৰ্তলৈকে আপুনি কিমান পইচা খৰচা কৰিছে বা কি কি কৰিছে? পইচা চাওক, মইতো হিচাপ ৰখা নাই, হয়, তথাপিও মোৰ এক আন্দাজা 2.5 কোটিৰ ওপৰত খৰচা কৰিছে। আৰু কালি মোৰ হস্পিটেলৰ টিম আহিব, হয়, 2-3টা এম্বুলেন্স লৈ আহিব, হয়, মেডিচিন লৈ আহিব, হয়, লাখ লাখ টকা, হয়, হয়, কমচে কম 4-6জন ডক্টৰ আহিব, হয়, আৰু আপোনাৰ লগত নাৰ্ছেছ আহিব, হয়, মেডিচিন লৈ আহিব, হয়, বহুত ভাল ভাল মেডিচিন লৈ আহিব, হয়। সেইটো কাৰণে আমি কালি যিটো হ'ব সেইটো কালিৰ কথা ক'ম, হয়। আৰু এটা নতুন কথা, হয়, মই আজি 2-3 দিন আগে মই এনাউন্স কৰিছিলো, হয়, বোলে আমি শিৱসাগৰত গৈ কমচে কম 1 মিলিয়ন ৱাটাৰ বটল, হয়, 10 লাখ পানীৰ বটল কালি ফাৰ্ষ্ট ফেজ কম হৈ যায় দৰকাৰ হ'ব, হয়, 11টা-12টা বজাত বা 1টা-2টা বজালৈকে পাই যাম, হয়। এইটো এটা নতুন ইউনিক, হয়, এইটো যিহেতু মই কৰি আছো, আল্লাহ কৰাই আছো, হয়, আল্লাহ কবুল কৰক, হয়। 1 মিলিয়ন বটল অফ ৱাটাৰ, হয়, পিয়ৰ ড্ৰিংকিং ৱাটাৰ, হয়, মই বিতৰণ কৰিম, হয়। বা আমার পুরা টিমের জমিয়ত হোক, হয়, আমার আজমল ফাউন্ডেশন হোক, হয়, আমার মার্কাজুল মাহারিব হোক, হয়, মই নিজে হোক, হয়, হয়, এইটো আমি কালি বিতরণ করি, হয়, কালির পৰা স্টার্ট করি, হয়, আর 5-6 দিনে কমসে কম 1 মিলিয়ন পিয়ৰ ড্ৰিংকিং ৱাটাৰ আমি বিতৰণ কৰিম, হয়। তাৰ লগত আৰু এটা বস্তু আমি কৰিছো যে আপোনালোকে জানে যে টয়লেটৰ, হয়, সবচে বেছি মহিলা টয়লেট, হয়, বহুত বেছি প্ৰব্লেম ফেচ কৰি আছে, হয়, প্ৰব্লেম ফেচ কৰি আছে, হয়। সেইটোৰ কাৰণে মই 10,000 টয়লেট, হয়, জনগণৰ ঘৰে ঘৰে বিতৰণ কৰি, হয়, 10,000 দিলে এটা ঘৰে 10 জনে যদি ইউজ কৰে, হয়, 10,000 10 লাখ হৈ যাব, হয়। এইটো এটা বহুত মোৰ হিচাপত প্ৰয়োজনীয় বস্তু আছে, হয়। আৰু মই ইতিমধ্যে আপোনালোকে জানিছে যিমান নাম, হয়, এনে আমাৰ হিন্দু ভাইসকলৰ বেছি ক্ষতি হৈছে, হয়, 90% ক্ষতি হৈছে, হয়। এইটোৰ কাৰণে মই কৈছো বোলে যিমান নাম পাৰো, হয়, লিষ্ট আহে, হয়, নামঘৰ পাৰ্টলি ফুললি টেবুল আপোনালোকে ফটোগ্ৰাফ পঠাওক, হয়, মানুহ যাব, হয়, গৈ সাৰ্ভে কৰিব, হয়, আৰু যদি সেইটো ফুললি ডেমেজ পাৰ্টলি ডেমেজ হয়, 10,000, 15,000, 20,000, হয়, যিমান লাগে আমি তাত দি আহিম, হয়, হয়, মানুহ কৰি আহিম, হয়। এই বস্তুবিলাক বহুত প্ৰয়োজন আছে, হয়, মোৰ হিচাপে লাগে, হয়, আমি এইটো কৰি আছো, হয়। আৰু দেখা যাব ছাৰ, যিসকল ইতিমধ্যে মৃত্যু হৈছে তেওঁলোকৰ কাৰণে কিবা চিন্তা কৰিছে নেকি, তেওঁলোকৰ পৰিয়ালৰ কাৰণে? চব এতিয়ালৈকে এইটো এটা চৰকাৰৰ কাম, হয়। তথাপিও মই সেইদিনা 4জন মানুহ ঘৰ য'ত মৃত্যু হৈছিল, হয়, মই নিজে ঘূৰি আহিছো, হয়। যাব লাগিব, কমচে কম সান্তনা দিব লাগিব, হয়। আৰু পইচাটো চৰকাৰে কৈছে, হয়, শুনিছো 4 লাখ টকা, হয়, যি মৃত্যুবৰণ কৰিছে, হয়, মোৰ হিচাপে মই ডিমাণ্ড দিছো, হয়, 10 লাখ টকা কৰি দিয়ক, হয়। আজি 4 লাখ টকা জীৱনৰ কোনো মূল্য নহয়, হয়, অকে, এইটো মই কৈছো, হয়। চৰকাৰৰ, দিল্লী চৰকাৰৰ পৰা 10,000 crore এটা পেকেজ ডিমাণ্ড কৰিছো, আৰু এইটো নহয় বোলে 4 চৰকাৰৰ পৰা
মই নিজে আৰম্ভ কৰিছো হয় এতিয়া মই ডিমাণ্ড কৰি আছো হয় মোৰ আশা আছে মই দিল্লীলৈকে যাম হয় পাৰ্লিমেণ্টত আপোনালোকে জানে ককৰোচ হয় হয় পাৰ্টিলৈ বহুত গণ্ডগোল চলি আছে হয় মই একদিন দুইদিনত হয় এইটো শেষ হোৱাৰ পিছত হয় মই দিল্লী যাম বহিম হয় ঘৰ পাতিম 2-3 দিন থাকি হয় মোদীজীৰ পৰা হয় তেখেত বহুত ব্যস্ত মানুহ হয় টাইম দিব নিদিয়ে হয় প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক টাইম দিব হয় হোম মিনিষ্টাৰে টাইম দিব বুলি হয় আশা আছে হয় আৰু এই ডিমাণ্ডবোৰ হয় আমি তাত ৰাখি আহিম হয় অসমৰ বানপানী ডিমাণ্ড কৰা হয় কাৰণে আপোনালোকে এটলিষ্ট কমচে কম হয় 10 crore rupees দিব লাগে হয় কিন্তু এটা অসমত এটা অভিযোগ উঠিছে যে নিৰ্বাচনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰায় সঘনাই অসমলৈ আহে এতিয়া আপুনি আজি বানৰ এই কাণ্ড হোৱাৰ প্ৰায় 8 দিনে হ'ল কালি আউনীআটী সত্ৰাধিকাৰ তেখেতেও কৈছে যে মোদী নিজে আহক কাগজৰ পত্ৰে নহয় আপুনি এই সন্দৰ্ভত কি ক'ব তেখেতে অহা নহয় মই আমি এইটো লৈ পলিটিক্স কৰিব নিবিচাৰো হয় কিন্তু আমিতো দুখী হয় 70 বছৰ পৰা হয় আমাৰ মুছলিম এৰিয়া হয় ধুবুৰী বৰপেটা গোৱালপাৰা হয় সব জায়গা হয় পানী ডুবি থাকে এভৰি ইয়াৰ হয় ফ্লাড আহি থাকে হয় আমি যাওঁ দিল্লীত গৈ চিঞৰ থাকো হয় আমি আন্দোলন কৰো হয় আমি কেতিয়াবা ধৰ্ণা ধৰো হয় বোলে কোনো দিনটো মোদী গভৰ্ণমেণ্ট অহাৰ পিছত হয় 12 বছৰৰ ভিতৰত 1 টকাও পোৱা নাই হয় আগে মুছলমানক দিয়া নাই হয় এইবাৰ হিন্দু ভাইসকলক দিয়া নাই হয় তাৰ কি নহ'ব তাতো কোনো লছ নহ'ব না হয় এইটো প্ৰাইম মিনিষ্টাৰ থাকিব হয় সেইটো কাৰণে আমি বেছি যদি আমি মাতো হয় ভয় কৰে হয় কালি ইডি আছে হয় আৰু কি কি বস্তু চৰকাৰী আছে হয় আমাৰ গৰীবৰ পৰা পেলাই দিব হয় আমি কান্দি কৰিম হয় সেইটো কাৰণে আমি সেইফালে নাযাওঁ এতিয়া আপুনি শিৱসাগৰত কেইদিন থাকিব আৰু 3-4 দিন থাকিম 3-4 দিন থাকিব ধন্যবাদ আপুনি এইকণ বহুমূলীয়া সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো যিহেতু আপুনি Thank you. অসমৰ অসমীয়াৰ বাবে আপুনি ওলাই আহিছে দৰিদ্ৰতাৰ কাৰণে ওলাই আহিছে আপোনাৰ সুস্বাস্থ্য কামনা কৰি আমাৰ এই সাক্ষাৎকাৰ ইমানতে সামৰণি মাৰিলো থেংক ইউ তুমি এতিয়া লাম্বাৰলৈ